ছাত্ৰ ছাত্ৰীসমূহৰ যিবোৰ ভাল ভাল প্ৰতিভা আছে, ভাল ভাল গুণ আছে, সেই গুণবোৰ আমি বুটলি ফুৰিছোঁ তেওঁলোকৰ যিবিলাক মৰম লগা মুখ, হাঁহি, যিবিলাক তেওঁলোকৰ ৰং আছে, আনন্দ আছে, সেই শৈশৱৰ আমি বুটলি ৰাখিবলৈ স্মৃতিক ভিডিঅ'ৰ আকাৰত, ফটোৰ আকাৰত আমি স্মৃতি হিচাপে বুলি কয় বাৰু 5 হয়নে? এইফালে চাবা কি আঁকিব পাৰিব ভাবাচোন, ভাবা আৰু বেলেগ আম। অ'কে, তোমালোকে চাই লোৱা আপেলটোৱে আমি কৰিম, এইফালে মন কৰিবা। এয়া হ'লনে? আপেল হ'ল। এই ধৰণে তোমালোকে কম সময়ৰ ভিতৰত এই সৰু সৰু কিছুমান ট্ৰিক্স আছে। তাৰ লগত কি লাগে বাৰু? আমি জীয়াই থাকিবলৈ হ'লে কেৱল পঢ়া শুনাই নহয়, আমাৰ শিষ্টাচাৰ লাগিব, হয়নে বাৰু? ডাঙৰক যদি আমি সন্মানেই নকৰোঁ, গুৰুক যদি আমি শ্ৰদ্ধাই নকৰোঁ, লাভ মানুহক জ্ঞান দিও শেষ নহয়। ছাৰে যে তোমালোকক জ্ঞান দি আছে, বুজি পাইছানে? জ্ঞান দি আছে তাৰপিছত তোমালোকে ইয়াৰ পৰা বেলেগ স্কুলত যাবা, হয় নে নহয়? সেই তেনেকুৱাকে সেই জ্ঞানবোৰ তোমালোকে বেলেগক দিব লাগিব দেই। এতিয়া এইফালে চাবা, এতিয়া এইফালে চাবা, এয়া কি বাৰু? এইটো কি বাৰু? হয় জানো? মই আকৌ 10 বুলি ভাবিছিলো। হয়, আচ্ছা 10 হয়। এইফালে চাবা, ভালকে মন কৰা দেই, মই তোমালোকক দেখুৱাই আছো। এইফালে চাবা, কি হ'ব পাৰে? কিবা এটা হ'বগে ন? জানো কি? জানো পাই কি হ'ব এতিয়া? কি হ'ব লৈ আছে? কি হ'ব গৈ আছে? ল'ৰা ন? এয়া হ'লনে? হ'ল। এই তেনেধৰণে তোমালোকে 10ৰ সহায়ত ল'ৰা আঁকিব পাৰিবা। একেবাৰে যি, হয়নে নহয়? আমনি লাগিছে? মিছাকে কৈ আছে যেন পাইছো দেই। আৰু বেছি দেখুৱাম, দুটা দেখুৱাম, হ'ব দেই। এতিয়া চোৱা, এইটো কি হয়? ভালকে এম, হয় নে নহয়? এমৰ সহায়ত কি পাৰিব আৰু কৰিবলৈ? ভাবা, কি কৰিব পাৰি? একদম ইজি, নোৱাৰিবা। এইফালে চোৱা, আমি ক'ত থাকো? জানো পাই এতিয়া কি হয়গে? চাবা দেই। হয়নে? হিন্দীত কি বুলি কয় বাৰু? দ বুলি কয় নেকি? নহয়, কি বুলি কয়? দেই, এয়া নাই, হয়নে? এতিয়া আমি নৰ সহায়ত কি কৰি চাবা? চৰাই হ'লনে? সেইয়াই কথা। এয়া তোমালোকে চেষ্টা কৰিবা, ধুনীয়াকৈ আঁকিব পাৰিবা। এয়া চৰাই হ'লনে? আজি আমাৰ মাজত উপস্থিত আছেহি সুদূৰ ধেমাজিৰ পৰা অহা মনালিছা আৰ্ট একাডেমীৰ সঞ্চালক আৰু ৰেইনবো আৰ্ট একাডেমীৰ অধ্যক্ষা সঞ্চিতা চুতীয়া আৰু এটা হৈছে প্ৰণৱ দিহিঙীয়া। তেখেতৰ এই যিটো আৰ্ট একাডেমীৰ উপৰিও কিছুমান কথাৰ বাবেই তেওঁ আজি আমাৰ মাজত উপস্থিত হৈছেহি।
আৰু ইতিমধ্যে তেওঁ দুখন স্কুলৰ পৰা আহি ভ্ৰমণ কৰি আহিছে। আজি তোমালোকৰ ওচৰ পাইছেহি আৰু তেখেতৰ যিটো আজি অহাৰ উদ্দেশ্য আৰু কৰিবলগীয়া কিছুমান কথা তেখেতে জনাব। আৰু মই অকল তোমালোকৰ আগত তেখেতৰ পৰিচয়বিলাক ৰাখি গৈছোঁ। মই ঠিক আছে ছাৰে দিলে ৰাইট মই স্কুলৰ পৰা ঘূৰি আহিলো। ভাল লাগিলে নে? এটা হাতে কৰি এতিয়া আমি মনালিছা আৰ্ট একাডেমীৰ তৰফৰ পৰা আমি একোখনকৈ ৰঙীন কেলেণ্ডাৰ উলিয়াম। এই কেলেণ্ডাৰখন আগবঢ়াব সংগীতা চুতীয়া, চিত্ৰশিল্পী সংগীতা চুতীয়া। ইয়াত থকা মইনাকেইজন আমাৰ আৰ্ট স্কুলৰ দেই। এতিয়া আমাৰ আৰ্ট একাডেমীৰ তৰফৰ পৰা তথা স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা এটা দেৱাল ঘড়ী আগবঢ়াইছে বিদ্যালয়লৈ বুলি। ইয়াৰ পাছত আমি আমাৰ ষ্টুডেণ্টে অংকন কৰা, এইখন মই দেখুৱাই দিছো, আমাৰ ষ্টুডেণ্টে অংকন কৰা এখন কেলেণ্ডাৰ, হাতেৰে তৈয়াৰ কৰা কেলেণ্ডাৰ। মোৰ যেতিয়া জন্মদিন হয় 16 জানুৱাৰী, তোমালোকে প্ৰত্যেকে মনত ৰাখিবা 16 জানুৱাৰীটো মোৰ জন্মদিন হয়। সেই তেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, ছবি অংকন কৰে আৰু সেইদিনাখন কিছুমানে কেলেণ্ডাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এইবোৰ ফ্ৰী হয়, ফ্ৰী অফ কষ্ট, তোমালোকেও জইন কৰিব পাৰিবা। মই ফোন নাম্বাৰ দি থৈ যাম, তোমালোকে এইখন যদি জইন কৰিব বিচাৰা এই প্ৰতিযোগিতাত ইয়াৰ পৰা পঠিয়াই দিলেই হ'ব। বুজি পালানে বাৰু? এইখন অংকন কৰিছে অভিষেক ভূঞা, আমাৰ আৰ্ট স্কুলৰ ছাত্ৰ অভিষেক ভূঞা। এইখন মই বিদ্যালয়লৈ বুলি আগবঢ়াব বিচাৰিছো। আগবঢ়াব ডেভিড নৰ আৰু লগতে নিউজ লেটাৰ এখন আগবঢ়াব। লাড়ু খাবলৈ স্কুললৈ মেমে দিলে। তোমালোকে নুচুকাবা, বেয়া পাব পাৰে দেই। ধেমালি কৰিলে বেয়া পাইছে নে তুমি? ডিব্ৰুগড়ক আমি মৰম যাচিছো দেই। এখন নিউজ লেটাৰ দিছো, তোমালোকে সকলোৱে চাব পৰাকে সেই এওঁৰ পৰা চাবা, খালি টনাজৰ নকৰিবা। আৰু এটা আমি পেঞ্চিল বক্স দিছো দেই। এইফালে ইফালে চোৱা, ইফালে দুৱাৰত ডাক্তৰে কৰে টক টক। বিচাৰি পাবলৈ নাই, পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই। ধৰো বুলি ধৰিব নোৱাৰি কি যে উৰে
লিখনি গাওঁ বুকুৰ আপোন ইয়াতে দেখোঁ নতুন সপোন কোনে জুমি চাই জুৰি দাপোন চকু তোমাৰে কোলাতে আই জনমৰ আদিম পোৱা মন্দিৰ মাকৰ চকু তোমাৰ কোলাতে শুই জনমৰ আদিম পোৱা মন্দিৰ মাকৰ চকু তোমাৰ কোলাতে শেষ জিৰণি ল'ম জিৰাবহি তোমাৰ ছায়াত পকী হৈ আকাশত বুকুত ফুৰি মৰিম বাওলা মুখৰ বিৰিখত ভুৱতীৰ লগে লগম জগাম তোমাক নিথি বনৰীয়া সুন্দৰী গীতত নমস্কাৰ তজন কোনে আহিব পাৰে মধ্যমা আঙুলিৰ মাজত থাকে দন্ত মজন কৰে অনামিকা আঙুলি আঙুঠি পিন্ধি কইনা ফুট দিয়ে কনিষ্ঠ আঙুলি তেনে সৰু কাণ খোজে মাৰে are great and small, all things wise and wonderful. The Lord God, He made them all. Each little flower that open, each little bird that sings. He made their glowing color, He made their tiny nose. দয়াবাটি লগৰ জুলীয়া গ'ল চুঙা তেল ঘিলা ফেনী তেল পিঠা খাইছিলোঁ তুমি লাডু পৰিমাণ টেকেলি মুড়িয়া উতলি বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰ সকলো দেশত কৰি মোৰ দেশ ভাল চৰণত সেৱা যায় কৰোঁ চিৰকাল ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী শুধৰ নিজৰা ক'ত আছে এনে ধান এই ধৰণীত ক'ত আছে এনে ধন হাবি বননিত সংগীতা চুতীয়া বাইদেউ আৰু মনালিছা আৰ্ট একাডেমীৰ শিক্ষাৰ্থীসকল আজি আমি আপোনালোকক ইয়াত লগ পাই ভাল পাইছোঁ আৰু আমাৰ বিদ্যালয়লৈ আপোনালোকক সাদৰ সম্ভাষণ জনাইছোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা আছে তাৰে অলপমান আপোনালোকৰ আগত দেখুৱাবলৈ আমি প্ৰয়াস কৰিম যিসকলে প্ৰতিভা প্ৰকাশ কৰিব আজি তোমালোকৰ ওচৰত তেখেতসকল আহিছে তেখেতসকলে এই প্ৰতিষ্ঠানকেইটা চলাই থকাৰ উপৰিও কিছুমান সামাজিক কামৰ লগত জড়িত হৈ আছে আৰু সেই সামাজিক কামৰ যিটো এটা প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ পৰিচালনা সঞ্চালক আমাৰ মাজত উপস্থিত হৈছেহি তেখেত হৈছে শ্ৰী প্ৰণৱ দিহিঙীয়া আৰু এই মনালিছা আৰ্ট একাডেমীৰ লগতে এই একাডেমীৰে 3জন ছাত্ৰ আহিছে মই ছাত্ৰকেইজনৰ নামকেইটা বাৰু ভালকৈ হেৰি নহয় বাৰু তথাপি 3জন ছাত্ৰ আহিছে ডেভিড নৰ অবিনাশ সিন্ধে আৰু টংকেশ্বৰ সিন্ধে আৰু তাৰ লগতে চিত্ৰশিল্পী মৰাণৰ গীতজোপা একেবাৰে খুব সুন্দৰকৈ তোমালোকে সাৱলীল ভাষাত তোমালোকে পৰিৱেশন কৰিছা ইয়াৰ বাবে আমি নতুন আনন্দিত হৈছোঁ আৰু তোমালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকে ভৱিষ্যতলৈ সুদূৰ ভৱিষ্যত আছে তোমালোকৰ এতিয়া তোমালোকে ওলাই আহিছে হয়নে বাৰু এতিয়া তোমালোকে ডাঙৰ হ'বলৈ আছে পঢ়া শুনাৰ লগতে ভাল ভাল প্ৰতিভাবোৰ তোমালোকে ধৰি ৰাখিব লাগিব আৰু ছাৰ বাইদেৱে যিমানখিনি চেষ্টা কৰিছে তোমালোকৰ বাবে কষ্ট কৰিছে কি কষ্ট বা চেষ্টাবোৰ তোমালোকেও পাহৰি যাব নালাগিব মই
আৰ্ট স্কুল আছে যিখনৰ নাম মনালিছা আৰ্ট একাডেমি। তাৰে অধ্যক্ষ মহোদয় আমাৰ মাজত উপস্থিত আছে। এয়া তোমালোকৰ সন্মুখত এয়া ছাৰৰ নাম কি আছে? অপূৰ্ব। হয়, সকলোৱে নমস্কাৰ দিয়া থিয় হৈ। ডক্টৰ প্ৰণৱ দিহিঙীয়া আৰু তেখেতৰ লগতে আমাৰ তেখেতৰ বিদ্যালয়ৰ আহিছে ভালেকেইজন অতিথি আমাৰ মাজত আহিছে। ৱাৰ্ড নম্বৰ 3 টংলাপাৰা ঠাইৰ পৰা কি বুলি ক'লো? ৱাৰ্ড নম্বৰ 3 ধেমাজি টংলাপাৰা। তোমালোকে যদি মোবাইলত চাৰ্চ কৰা তেতিয়া সদায় গুৰুক নমস্য কৰি মাক দেউতাকক কি কৰিব লাগিব? ভগৱানৰ দৰে আমি বুজিব লাগিব। মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে, হয়নে বাৰু? তাৰপাছত আমাৰ যিবোৰ গুণ আছে ভাল গুণবোৰ আমি প্ৰকাশ বা বিকাশ কৰিবৰ বাবে আমি আপ্ৰাণ চেষ্টাও কৰিব লাগিব। জীৱনটো হৈছে কি বাৰু? খুব ৰঙীন যদি আমি ভালদৰে বিচাৰিব জানো। মই কৈ গৈছোঁ কিয় আহিছোঁ সেই উদ্দেশ্যটো তোমালোকে মন কৰিব। আমাৰ মনালিছা আৰ্ট একাডেমীখন স্থাপিত হৈছিল 2004 চনত। কিমান? 2004 চন 2004। তেতিয়াৰ পৰা মই সামাজিক যিটো দিশ সেই দিশবোৰ পৰিলক্ষিত কৰি আহিছোঁ। অবিনাশ সিংকে আমাৰ মনালিছা আৰ্ট একাডেমীৰ ছাত্ৰ হয়। নেক্সট কেমেৰামেন আছে আমাৰ টংকেশ্বৰ সিংকে, আমাৰ ষ্টুডেণ্ট হয়। আৰু এইফালে আছে আমাৰ সংগীতা সংগীতা চুতীয়া, ডাঙৰ চিত্ৰশিল্পী দেই। তোমালোকে যে বইবিলাকত লিখা থাকে বেলেগ কোম্পানীৰ নাম লিখা থাকে, কিন্তু এইটো মই নিজে ৰাতি পোৱালৈকে মই কাম কৰিছোঁ। ৰাতিটো মই বিভিন্ন ধৰণৰ কথা কৰোঁ, কবিতা লিখোঁ, গান লিখোঁ। কেতিয়াবা 2 পইচা যেতিয়া পাওঁ তেতিয়া সেই পইচাবোৰ মই কি কৰোঁ? ৰাস্তাত যিবিলাক মানুহ ঘূৰি ফুৰে, যাৰ বনাই দিব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ বাবে কাপোৰ বা তেওঁলোকৰ বাবে যিখিনি খাদ্য সামগ্ৰী তোমালোকে আশীৰ্বাদ ভগৱানক প্ৰাৰ্থনা কৰিবা যে মই আৰু যাতে আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। এতিয়া আমাৰ শ্ৰদ্ধাৰ আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষকক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছে। আদৰণি জনাব দেৱী বৰাই আদৰণি জনাইছে। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ফটো আছে ইয়াতে। আৰ্ট একাডেমী সঞ্চালক তথা অধ্যক্ষ মহোদয়ক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মই আদৰণি জনাইছোঁ। তেখেতৰ যি সামাজিক অনুষ্ঠান তেওঁ গঢ়িছে, আমাৰ সমাজৰ বিভিন্ন অভাৱত জীৱন যাপন কৰা ব্যক্তিসকলৰ সহায়ৰ বাবে, লগতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলকো জীৱনৰ সঠিক পথৰ সন্ধান দিবলৈ তেওঁ যি অপ্ৰাণ চেষ্টা প্ৰত্যেকে বনায়। এখন মেগিনিয়া ষ্টুডেণ্টে বনাইছে। এখন খালি অকণমান লেতেৰা হৈছে, বহুত দিন হ'ল যে। এখন ষ্টুডেণ্টে বনাইছে। Bye bye.